নমস্কাৰ আমি শান্তনু কৌশিক বৰুৱাৰ আসাম ইয়াৰ বুকৰ আজি তৃতীয়টি পাৰ্ট আলোচনা কৰিম আৰু এটা সিৰিজ আলোচনা কৰি থকা হৈছে আৰু সেই সিৰিজটি হৈছে MCQ সিৰিজ যোনখন আসাম ইয়াৰ বুক সবতকৈ ইম্পৰ্টেণ্ট যিখন কিতাপ যিকোনো গভৰ্ণমেণ্ট এক্সামৰ বাবে অসমৰ গতিকে সেই আসাম ইয়াৰ বুকৰ আজি তৃতীয়টি পাৰ্ট আৰু এতিয়া বৰ্তমান আলোচনা কৰি থকা আছে দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ MCQ সমূহ আৰু আজি পাৰ্টিত আমি মেঘালয় ষ্টেটখনৰ পৰা যিমানখিনি ইম্পৰ্টেণ্ট MCQ আহিব সম্ভাৱনা থাকে পৰীক্ষাত সেই সকলোবোৰ আলোচনা কৰিম গতিকে পলম নকৰি আৰম্ভ কৰোঁ আৰু যিসকল নতুনকৈ আহিছে চেনেলটিত তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে ঠিক আছে আৰু যিসকলে চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব গতিকে দেৰি নকৰি আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যন আছে হোৱাট ইজ দ্য মিনিং অফ দ্য মেঘালয়া মেঘালয়ৰ মিনিং কি বুলি সুধিছে তাৰ উত্তৰ হ'ব কি হ'ব উত্তৰ The abode of clouds মানে ক্লাউডছৰ ঘৰ মেঘালয় মানে হৈ গৈছে মেঘালয় আৰু প্লাছ মেঘ প্লাছ আলয় আলয় মানে হৈছে ঘৰ আৰু মেঘ মানে হৈছে ডাৱৰ আপোনালোকে জানেই গতিকে মেঘালয় মানে হৈছে মেঘৰ যি ঘৰ সেইটো হৈছে মেঘালয় নেক্সট কুৱেশ্যন হুৱেন ডিড মেঘালয় বিকাম এ ছেপাৰেট ষ্টেট মেঘালয়খন কেতিয়া ছেপাৰেট ষ্টেট বনিলে এইটো হৈছে 1972 21 জানুৱাৰী গতিকে 21 জানুৱাৰী তাৰিখতে মেঘালয়খন এটা ছেপাৰেট ষ্টেট বনিছিলে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দিছে হোৱাট ইজ দ্য কেপিটেল অফ মেঘালয়া মেঘালয়ৰ কেপিটেল কি সকলোৱে জানো অপশ্যন নাম্বাৰ বি শ্বিলং নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ মেঘালয়া মেঘালয়ৰ ষ্টেট বাৰ্ড কি হয় এইটো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি হিল মাইনা হিল মাইনা চৰাই হৈছে মেঘালয়ৰ ষ্টেট বাৰ্ড আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে মই কেৱল মাত্ৰ কুৱেশ্যনটো পঢ়িম আৰু ইয়াৰ আনচাৰটো কৈ যাম আপোনালোকে অপশ্যনসমূহ যেতিয়া কুৱেশ্যনটো পঢ়ি থাকোঁ আপোনালোকে নিজে চাব কৰিবলৈ চেষ্টা কৰিব আৰু মই অপশ্যনটো কৈ নাথাকোঁ কাৰণ অপশ্যনটো যদি পঢ়োঁ তেতিয়াহ'লে অলপ সময়টো বেছি লাগে ভিডিঅ'টো প্ৰস্তুত কৰোঁতে আৰু আপোনালোকৰ যাতে সময় অলপ বাচি যায় তাৰ বাবে মই অপশ্যনসমূহ কৈ নাযাওঁ জাষ্ট মই কুৱেশ্যনটো ক'ম আৰু ইয়াৰ আনচাৰবোৰ কৈ যাম অপশ্যনসমূহ আপোনালোকে নিজে চাই যাব নেক্সট কুৱেশ্যন কি 5 নম্বৰ কুৱেশ্যন How many districts are there in Meghalaya as per the provided data? আসাম ইয়াৰ বুকত যোনবোৰ লিখা আছে মানে তাৰ হিচাপে মেঘালয়ৰ টোটেল ডিষ্ট্ৰিক্ট কিমান আছে 11খন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ মেঘালয়া এইটো আপোনালোকে চাই ল'ব পাৰে অলপ মানে ইম্পৰ্টেণ্ট মানে 2 ষ্টাৰ হ'ব এইটো হ'ব অপশ্যন নাম্বাৰ বি 74.43 নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ষ্টেট এনিমেল অফ মেঘালয়া মেঘালয়ৰ ষ্টেট এনিমেল কি হয় মেঘালয়ৰ ষ্টেট এনিমেল হৈছে ক্লাউডেড লিঅ'পাৰ্ড গতিকে ক্লাউডেড লিঅ'পাৰ্ড ইজ দ্য ষ্টেট এনিমেল অফ মেঘালয়া নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পাৰ কেপিটেল ইনকাম অফ মেঘালয়া এজ মেনশ্যন এটা আপোনালোকে নাচালেও হ'ব ইম্পৰ্টেণ্ট নহয় তথাপিও চাই লওক 23,420 ৰুপিজ নেক্সট কুৱেশ্যন হুইচ লেংগুৱেজ আৰ স্প'কেন ইন মেঘালয়া এইটো ইম্পৰ্টেণ্ট আপোনালোকে চাব লাগিব নাম্বাৰ বি খাচী গাৰো আৰু ইংলিছ এই তিনিবিধ লেংগুৱেজ মানে মেইনলি মেঘালয়ত ইউজ কৰা হয় তাৰপিছত নেক্সট কুৱেশ্যন হাউ মেনি মেম্বাৰ্ছ ৰিপ্ৰেজেণ্ট মেঘালয়া ইন ৰাজ্যসভাত মেঘালয়ত যোনখন ষ্টেট আছে মেঘালয়ৰ আসন কিমানখন ইয়াৰ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ 1খন এখন আসন আছে আৰু অসমৰ কিমানখন আছে অসমৰ আছে 7খন ৰাজ্যসভাৰ আসন ঠিক আছে আৰু লোকসভাৰ আসন আছে 1414খন অৰ্থাৎ which tribal group primarily inhabits মেঘালয়ত মানে পোনপ্ৰথমে ট্ৰাইবেল গ্ৰুপ কোনটো আছিল কোনসকলে প্ৰথম বাস কৰিছিল মেঘালয়ত ইয়াৰ উত্তৰ হ'ব গাৰো খাচী আৰু জয়ন্তীয়া অৰ্থাৎ খাচী জয়ন্তীয়া আৰু গাৰোসকল এই অপশ্যন নাম্বাৰ বি তেওঁলোকে আছিল মানে পূৰ্বৰ নিবাসী নেক্সট কুৱেশ্যন হোৱাট ইজ শ্বিলং দ্য কেপিটেল অফ মেঘালয়া পপুলাৰলি কল্ড শ্বিলঙৰ পপুলাৰ নেমটো কি হৈ উঠিছে ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি স্কটলেণ্ড অফ ইষ্ট গতিকে শ্বিলঙক স্কটলেণ্ড অফ ইষ্ট বুলি কয় এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ আগতে কুৱেশ্যন আহিছে এবাৰ ইয়াৰ কুৱেশ্যনটো এই ছেইম কুৱেশ্যন এবাৰ PYQ হিচাপে ক'ত আহিছিলে APSC যিখন কম্বাইণ্ড কম্পিটিটিভ এক্সাম হয় তাতো আহিছে আৰু বহুত জেগাত আহিয়ে থাকে মানে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে চাই যাব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য হাইট অফ দ্য শ্বিলং পিক দ্য হায়েষ্ট পিক অফ মেঘালয়া আপোনালোকে মনত থ'ব যে শ্বিলং কি হয় মেঘালয়ৰ হায়েষ্ট পিক হয় এইটো মেক্সিমাম কুৱেশ্যন কেনেকৈ আহিব যে মেঘালয়ৰ হায়েষ্ট পিকটো কি হয় এইটো হ'ব শ্বিলং পিক আৰু ইয়াৰ উচ্চতা আছে 1965 মিটাৰ অৰ্থাৎ 1 কিলোমিটাৰ আৰু 900 মানে প্ৰায় মানে 2 কিলোমিটাৰ ওচৰা-ওচৰি হ'ব তাৰপিছত নেক্সট কুৱেশ্যন হুইচ পিক ইজ দ্য নেক্সট হায়েষ্ট আফটাৰ শ্বিলং পিক
গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্বিলঙৰ পিছতে নেক্সট হাইষ্ট পিক কি হয় নকৰেক পিক ৱেৰ ইজ নকৰেক পিক লোকেটেড নকৰেক পিকটো কোনখন মানে হিলত আছে কোনখন পাহাৰত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গাৰো হিলছ পাহাৰত মানে হিলছ মানে পাহাৰ গাৰো হিলছত কি আছে নকৰেক পিক আছে Question number 16. How many seasons are experienced in Meghalaya according to the climatic classification? যেনেকৈ অসমত 5টা আছে ক্লাইমেটিক ক্লাছিফিকেশ্যন ঠিক আছে আৰু মেঘালয়ত কিমান আছে 4টা আছে অসমৰ কেইটা কি আছে প্ৰথমতে আছে প্ৰি মনচুন ঠিক আছে তাৰপিছত আছে মনচুন প্ৰথমতে আহিলে প্ৰি মনচুন তাৰপিছত আহিলে মনচুন তাৰপিছত আছিলে ৰিট্ৰিটিং মনচুন তাৰপিছত আহিলে এটা নেক্সট কি আছে নেক্সট আহিলে আপোনাৰ ড্ৰাই উইণ্টাৰ ছিজন অসমতো 5টা নাই অসমতো 4টাই আছে প্ৰি মনচুন আছিলে তাৰপিছত নেক্সট আহিলে মনচুন নেক্সট আহিলে ৰিট্ৰিটিং মনচুন তাৰপিছত আহিলে ড্ৰাই উইণ্টাৰ ছিজন গতিকে অসমতো এই 4টা ক্লাইমেটিক ছিজনে আছে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন আছিলে Which month constitute the winter season in Meghalaya? মেঘালয়ত উইণ্টাৰ ছিজন মানে ঠাণ্ডা দিন কেতিয়াৰ পৰা কেতিয়ালৈকে হয় সেইটো হ'ব আপোনালোকে চবেই জানে নৱেম্বৰ টু ফেব্ৰুৱাৰী হ'ব অসমতো একেই আৰু নৱেম্বৰ টু ফেব্ৰুৱাৰী অসমত কি বুলি কোৱা হয় ড্ৰাই উইণ্টাৰ ছিজন বুলি কোৱা হয় তাৰপিছত হোৱাট ইজ দ্য ক্লাইমেট অফ মেঘালয়া ডেছক্ৰাইবড এজ মানে মেঘালয়ৰ ক্লাইমেটটো কেনেকুৱা হয় সেইটো হয় কুল আৰু টেম্পাৰেট আৰু ভাৰতততো হট এণ্ড হিউমিড হয় আৰু অসমত যদি ক'ব যায় অসমত কি হ'ব এই হিউমিড হ'ব তাৰপিছত আৰু টেম্পাৰেট হ'ব তেনেকুৱা ধৰণে আৰু তাৰপিছত হুইচ ফিচাৰ মাৰ্কছ দ্য চাউদাৰ্ণ ফেচ অফ মেঘালয়াছ প্লেটু মেঘালয়ৰ যি প্লেটু আছে ঠিক আছে মেঘালয় প্লেটু মালভূমিৰ মানে চাউথাৰ্ণ পাৰ্টটোৰ ফিচাৰ কি হয় বুলিছে ইয়াৰ উত্তৰ হ'ব কি হ'ব ডিপ গৰ্জেছ এণ্ড এব্ৰুট স্লপছ নেক্সট কুৱেশ্যন হোৱাট ইজ ইউনিক এবাউট দ্য ৰিভাৰ অফ দ্য মেঘালয়ৰ ৰিভাৰবোৰৰ ইম্পৰ্টেণ্ট ইউনিকনেছ কি হয় মানে কিহে ইয়াক পৃথক কৰি ৰাখে এইটো হৈছে ইয়াত মানে কি হয় নন অফ দ্য ৰিভাৰ্ছ আৰ নেভিগেবল ঠিক আছে ইয়াত মানে যাতায়াত কৰিব নোৱাৰে এই মেঘালয়ৰ ৰিভাৰসমূহত গতিকে এইটো এটা ফিচাৰ আৰু এইটোৱে কি কৰে টুৰিষ্ট এট্ৰেক্টটো কৰে বহুত সেইবাবে মেঘালয় বিভিন্ন জেগাত মানে কি হয় টুৰিষ্ট স্পট গঢ়লৈ উঠিছে আৰু ইয়াৰ পৰা এই ষ্টেটখনৰো বহুত ইনকম হয় টুৰিষ্ট ডেষ্টিনেশ্যনবোৰৰ পৰা নেক্সট কুৱেশ্যন আছে Which two places in Meghalaya receive some of the highest average annual rainfall in the world? ঠিক আছে হায়েষ্ট এভাৰেজ ৰেইনফল কোনটো জেগাত পায় সেইটো হৈছে এটা হ'ল মৌচিনৰাম আৰু এটা হ'ল চেৰাপুঞ্জী অপশ্যন নাম্বাৰ চি মৌচিনৰাম এণ্ড চেৰাপুঞ্জী ইজ দ্য হায়েষ্ট য'ত মানে হায়েষ্ট ৰেইনফল হয় গোটেই ৱৰ্ল্ডত তাৰপিছত হুইচ ডেন্স ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ দ্য খাচী ট্ৰাইব ইন মেঘালয়া যোনটো মেঘালয়ৰ খাচী ট্ৰাইব আছে এই খাচী ট্ৰাইবটোৰ মানে চবতকৈ মষ্ট ইম্পৰ্টেণ্ট ডেন্স কি হয় সেইটো হ'ব নংক্ৰেম ডেন্স ঠিক আছে নেক্সট কুৱেশ্যন দ্য গাৰো খাচী এণ্ড জয়ন্তীয়া কমিউনিটিজ ইন মেঘালয়া আৰ ন'ন ফৰ দ্য ফলোইং অফ হুইচ ইউনিক ছ'চিয়েল ছিষ্টেম এই গাৰো আৰু খাচী জয়ন্তীয়াসকলৰ এটা ইউনিক ছ'চিয়েল ছিষ্টেম আছে এইটো কি জানেনে সেইটো হৈছে মেট্ৰিলিনিয়েল ছিষ্টেম মানে মাতৃপ্ৰধান মানে ৰাজ্য হয় মানে তেওঁলোকৰ খাৰো খাচী আৰু জয়ন্তীয়াসকলে কি কৰে তেওঁলোকে ল'ৰাক ছোৱালী ঘৰলৈ বিয়া দি পঠায় মানে মেট্ৰিলিনিয়েল ছ'চাইটি হয় তেওঁলোকৰ ঠিক আছে অসমত যেনেকৈ পেট্ৰিলিনিয়েল তেনেকৈ মেঘালয়ত মেট্ৰিলিনিয়েল আৰু মেঘালয়ত বিশেষকৈ গাৰো খাচী আৰু জয়ন্তীয়াসকলে থাকে গতিকে মেঘালয় আৰু এইসকলৰ মেট্ৰিলিনিয়েল ছিষ্টেম আছে নেক্সট কুৱেশ্যন বেহ ডেইনখলাম ইজ এ পপুলাৰ ফেষ্টিভেল অফ হুইচ ট্ৰাইব ইন মেঘালয় মেঘালয়ত মানে বেহ ডেইনখলাম এইটো কোনটো ট্ৰাইবৰ ফেষ্টিভেল হয় এইটো হৈছে জয়ন্তীয়াসকলে এই বেহ ডেইনখলাম উদযাপন কৰে ৱাংগালালা ডেন্স ঠিক আছে ৱাংগালা ডেন্স ইজ দ্য বিগেষ্ট ফেষ্টিভেল অফ হুইচ ট্ৰাইব ইন মেঘালয় এইটো ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব যে ৱাংগালা ডেন্সটো মানে মেঘালয়ৰ মানে ফ'ক ডেন্স হয় আৰু এইটো কাৰ হয় গাৰোসকলে এই মানে ডেন্সটো কৰে নেক্সট কুৱেশ্যন দ্য ৱাংগালা ডেন্স ইজ এছ'চিয়েটেড উইথ হুইচ এগ্ৰিকালচাৰেল প্ৰেক্টিছ আৰু এইটো কিহৰ লগত জড়িত হৈ আছে এইটো ঝুম কাল্টিভেশ্যন লগত জড়িত হৈ আছে ঠিক আছে ৱাংগালালা ডেন্সটো
জুম কাল্টিভেশ্যন মানে কি যোনখন পাহাৰত আমি যেনেকৈ এনেকৈ কাটি কাটি এনেকৈ যেতিয়া খেতি কৰোঁ এনেকৈ খেতি কৰোঁ ঠিক আছে তেতিয়া সেইটোক মানে জুম কাল্টিভেশ্যন এনেকৈ কৰে মানে জুম খেতি এনেকৈ কৰে পাহাৰখন এনেকৈ এঢলীয়া নহয় জানো ইয়াত আমি কেনেকৈ খেতিম ইয়াত যদি খেতি কৰিম ইয়াত যদি পানী আমি দিবলগীয়া হয় ত' গোটেই বছৰ এনেকৈ পানী পৰি আহিব চাগে ঠিক আছে পানী মানে কি আৰু য'ত মানে বৰষুণৰ পানী আহিব তেনেকৈ আৰু ইৰিগেশ্যনৰ ব্যৱস্থাটো কৰিবলৈ অলপ দিগদাৰেই যেতিয়া আমি এনেকৈ শ্লপ বনাই বনাই দিম কি হ'ব তেতিয়া পানীবোৰ ইয়াত মানে এনেকৈ আমি সাঁচি ৰাখিব পাৰিম মানে ইয়াত যদি এনেকৈ বনাই দিওঁ এটা এটা ঠিক আছে এনেকৈ এনেকৈ খান্দি কিনি যদি কৰি দিওঁ তো জুম কাল্টিভেশ্যন এনেকৈ ষ্টেপ ৱাইজ কৰে এইটো টেৰেছ কাল্টিভেশ্যনৰ পাৰ্ট নিচিনাই এটা হয় আৰু জুম কাল্টিভেশ্যনত কি কৰে তেওঁলোকে মানে হাবি বনবোৰত জুই লগাই দিয়ে তাৰপিছত এনেকৈ মানে এনেকৈ ষ্টেপ ৱাইজ খেতি কৰে আৰু এইটো টেৰেছ কাল্টিভেশ্যন টাইপৰ হয় মানে টেৰেছ মানে কি আৰু গম পাইছে টেৰেছ মানে কি নেক্সট কুৱেশ্যন Which tourist destination in Meghalaya is famous for its high rainfall? High rainfallৰ বাবে কোনখন টুৰিষ্ট ডেষ্টিনেশ্যন ফেমাছ বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চেৰাপুঞ্জী হাইষ্ট ৰেইনফলৰ কাৰণে তেওঁলোকে টুৰিষ্ট ডেষ্টিনেশ্যন সেইটো গঢ়ি উঠিছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট এ টুৰিষ্ট স্পট ইন শ্বিলং এই গোটেইকেইটাই টুৰিষ্ট স্পট হয় ইয়াৰ ভিতৰত কোনো এটা নহয় টুৰিষ্ট স্পট সেইটো হৈছে ছত্ৰপতি শিৱাজী পাৰ্ক হয় মানে ছত্ৰপতি শিৱাজী পাৰ্ক নাই মানে ঠিক আছে ৱাৰ্ডছ লেক আছে শ্বিলঙত ঠিক আছে মানে ক'ত আছে শ্বিলঙত আছে এলিফেণ্টা ফলছ আছে ঠিক আছে তাৰপিছত পল' গ্ৰাউণ্ড আছে শ্বিলঙৰ ফেমাছ ছত্ৰপতি শিৱাজী পাৰ্ক নাই এইটো মনত থ'ব নালাগে এইটো কাটি দিয়ক মনত থ'ব এই তিনিটা বস্তু যে এটা বস্তু এইটো মানে মেঘালয়ত আছে নেক্সট কুৱেশ্যন হৈ গ'ল দ্য নকৰেক এণ্ড বালপাক্ৰাম এৰিয়াছ ইন মেঘালয় আৰ ফেমাছ ফৰ দিয়াৰ বালপাক্ৰাম আৰু নকৰেক এই দুখন কি হয় এই দুখন ৱাইল্ড লাইফ চেঞ্চুৰী এজ ৱেল এজ মানে নেশ্যনেল পাৰ্ক হয় মেঘালয়ৰ আৰু মেঘালয়ৰ দুখন নেশ্যনেল পাৰ্ক আছে সেই দুখন হৈছে নকৰেক নেশ্যনেল পাৰ্ক আৰু বালপাক্ৰাম নেশ্যনেল পাৰ্ক গতিকে মনত থ'ব Which of the following is a national park located in Meghalaya? মানে এই গোটেই চাৰিখনৰ ভিতৰত কোনখন নেশ্যনেল পাৰ্ক মানে ক'ত আছে মেঘালয়ত আছে বুলি কৈছে ইয়াৰ শুদ্ধটো কি হ'ব এই বালপাক্ৰাম নেশ্যনেল পাৰ্ক আছে মেঘালয়ত গতিকে আজিলৈ ইমানখিনিয়ে আছিল আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ ঠিক আছে আকৌ এনেকৈ লগ পাই থাকিম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে নমস্কাৰ আপোনালোকে যদি নতুনকৈ আহিছে তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব লগৰ বন্ধু বান্ধৱীৰ সৈতে আজিলৈ ধন্যবাদ